হেল্ল' এভৰিৱান, তোমালোকৰ কাৰণে আজি মই গণিত বিষয়ৰ কেইটামান MCQ লৈ আনিছোঁ, যিকেইটা MCQ তোমালোকৰ 20 তাৰিখৰ এক্সামত সহায়ক হোৱাকৈ মই তোমালোকক ইয়াত সলভ কৰি দেখাম। তোমালোকে চাবা। এতিয়া চোৱা, প্ৰথম প্ৰশ্নটো দিছে আটাইতকৈ সৰু যৌগিক আৰু আটাইতকৈ সৰু মৌলিক সংখ্যাৰ গসা আৰু লসাগুৰ অনুপাতটো কিমান হ'ব দিছে। আটাইতকৈ সৰু যৌগিক সংখ্যাটো আমি জানো, প্ৰশ্নটো ইয়াত মই কৰি দেখাম তোমালোকক। চাবা, আটাইতকৈ সৰু যৌগিক সংখ্যাটো কি আছিলে? আটাইতকৈ সৰু যৌগিক সংখ্যা আছে 4, হয়নে? আটাইতকৈ সৰু কি কৈছে? মৌলিক সংখ্যা। আটাইতকৈ সৰু মৌলিক সংখ্যা 2। এতিয়া ইহঁতৰ লসাগু গসাগু সুধিছে। এতিয়া ইহঁতৰ আমি লসাগু হ'ল, আমি জানো যে লসাগু বুলি ক'লে যিহেতু আমি ইয়াত 2টো কি হয়, এই 2টো ইয়াত 2ৰে যিহেতু এইটো সম্পূৰ্ণৰূপে বাৰ যায়, গতিকে আমাৰ লসাগু হ'ব ইয়াৰ LCM হ'ব কিমান? LCM হ'ব কিমান? 4, হয়নে নহয়? আৰু LCM 4 আৰু এইফালে তোমাৰ HCF কিমান হ'ব? HCF 2, হয়নে নহয়? এটাৰ আমাৰ লসাগু হ'ল 4 আৰু HCF হ'ল 2। গতিকে লসাগু যদি 4 আৰু HCF যদি 2 হয়, তেনেহ'লে আমাক সুধিছে যে গসাউ আৰু লসাগুৰ অনুপাত সুধিছে। এতিয়া চোৱা, গসাউ বুলি কওঁতে আমি 2 আছিলে আৰু লসাগু মানে 4। 2 গুণ 2, 2 গুণ 4, গতিকে 1:2 হৈছে ইয়াৰ অনুপাত। অপশ্যন নম্বৰ A শুদ্ধ দেই। অপশ্যন নম্বৰ A শুদ্ধ, মই কৰি দেখালোঁ। এতিয়া চোৱা নেক্সট প্ৰশ্নটো চোৱা। নেক্সট প্ৰশ্নটো কৈছে কি? 3টা এলাৰ্ম ঘড়ীয়ে ক্ৰমে 20 মিনিট, 25 মিনিট আৰু 30 মিনিটৰ অন্তৰালত বাজে। যদি প্ৰথমে দুপৰীয়া 12 বজাত একেলগে বাজে, তেন্তে সিহঁত পুনৰ কেতিয়া আকৌ একেলগে বাজিব? অপশ্যনত আছে 4টা PM, 4:30 বজাত, 5টা PM, 5:30 বাজিব বুলি কৈছে। এতিয়া আমি চাম। প্ৰথমতে আমি কি কৰিম, যিহেতু একেলগে বজাৰ কথা কৈছে, গতিকে আমি এই গোটেইকেইটা মিনিটকেইটাৰ লসাগু ল'লে আমাৰ আনচাৰটো পাই যাম। এতিয়া চোৱা, 20, 25 আৰু 30ৰ LCM লোৱা। 5 গোটেইকেইটাকে যাব, যিহেতু 5×4 = 20, 5×5 = 25, 5×6 = 30। এতিয়া 2ৰে যাব, 2 × 2 = 4, 5ক যিহেতু নাযায়, সেইটো হ'ল 3। এতিয়া চোৱা, এটা হ'ল 4 তোমাৰ 4, 4×5 = 20, 20 15 কিমান? 300, হয় নহয়? 300 মিনিট। 300 মিনিটটোক আমি ঘণ্টালৈ নিলে কিমান হ'ব? 300 মিনিটটো যদি আমি ঘণ্টালৈ লৈ যাওঁ, তোমাৰ 60ৰে হৰণ কৰিব লাগিব ন? হৰণ কৰিলে কিমান হ'ব? 5 ঘণ্টা আছে। গতিকে 5 ঘণ্টা 12টা বজাৰ পিছত বাজিব আকৌ, হয় নাই? 12টা বজাত প্ৰথমে বাজিছিলে, তাৰপিছত কিমান হ'বগৈ? তোমাৰ 5টা বজাত বাজিব, 5 PM। প্ৰথম 12 বজাত বাজিছে দুপৰীয়া, PMত বাজিছে, তাৰপিছতে তেতিয়া কি হ'বগৈ? 5 বজাত। গতিকে 5 ঘণ্টা পিছত হ'লে 5 PM হ'ব। অপশ্যন নম্বৰ C, হয়নে? নেক্সট চোৱা, ইয়াত কৈছে কি? আটাইতকৈ ডাঙৰ সংখ্যাটো কি যিয়ে তোমাৰ 1251, তাৰপিছতে 9377 আৰু 15628ক হৰণ কৰিলে ক্ৰমে 1, 2, 3 ভাগশেষ থাকে। এতিয়া অপশ্যন নম্বৰ আটাইতকৈ ডাঙৰ সংখ্যাটো যিহেতু সুধিছে, মানে গৰিষ্ঠ হ'ব, গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াবলৈ কৈছে। 575, তাৰপিছত 750, 450 আৰু 625। গতিকে এইকেইটা আমাৰ উত্তৰ। এতিয়া চোৱা, আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব সুধিছে, যিয়ে ভাগশেষ থাকিব লাগিব কিমান? 1, 2, 3। ক্ৰমে এইটো আমি এতিয়া চোৱা 1251 প্ৰথম দিছে ন? আমি প্ৰথমতে কি কৰিম? 1251 বিয়োগ 1, মানে যিহেতু ভাগশেষ থাকে 1টো, গতিকে আমি অৰিজিনেলি সংখ্যাটো হ'ব 1250। নেক্সটটো কি হ'ব? যিহেতু ভাগশেষ 2 থাকে বুলি কৈছে, 9377, 2 বিয়োগ কৰিলে হ'ব 9375। তাৰপিছতে 15628, ইয়াৰ ভাগশেষ থাকে 3, গতিকে ভাগশেষ যদি 3 থাকে, তেতিয়াহ'লে আমি এইটো বিয়োগ কৰি ল'ব লাগিব। বিয়োগ কৰিলে কিমান হ'ব? 15625। এতিয়া আমি ইয়াৰ পৰা গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়ালে আমি উত্তৰটো পাই যাম, এই সংখ্যাকেইটাৰ পৰা। এতিয়া এই সংখ্যাকেইটাৰ পৰা গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াবলৈ আমি হেৰি কৰিম, ইয়াৰ পৰা উলিয়াবলৈ 1250, ইয়াক যদি কৰোঁ তোমাৰ 5 5 2 × 10, 5 5 25, 0। তাৰপিছতে তোমাৰ 5 10 5 2। তাৰপিছতে আমি 9375, ইয়াক যদি কৰোঁ 5 5, তোমাৰ হ'ব 5 × 5, ইয়ালৈ গ'ল তোমাৰ 4, 5 × 5 হ'লে 4 গুচি গ'ল, 5 8 × 40, 5 7 × 35, 5 5 25, আকৌ 5 যাব, 5 3 × 15, ইয়ালৈ গুচি গ'ল 3, 5 7 × 35, ইয়ালৈ 2 গুচি গ'ল, 5 5 25, আকৌ 5 যাব, 5 7 × 35, 2 গুচি গ'ল, 5 5 25, 5 25 আৰু 5 5 হ'ল। এতিয়া আৰু কি আছে?
যেহেতু আমাক গৰিষ্ঠ সাধাৰণ উৎপাদক সুধি আছে আকৌ চোৱা 15625 আকৌ এইটো কৰিছোৱা এইটো কৈছে কি ল'ব 5 3 15 তাৰপিছতে তোমাৰ 5 3 15 আছে 5 গুণ 5 হয়নে 5 3 15 5 গুণ 5 ইয়াৰে গুচি গ'ল 5 2 10 5 5 25 তাৰপিছতে আছে তোমাৰ আকৌ 5 গুণ 30 5 2 10 5 5 25 5 125 হয়নে সতে 5 2 10 5 5 25 5 5 এটা চোৱা আমাক গৰিষ্ঠ সাধাৰণ উৎপাদকটো সুধিছে হয় নে নহয় ইয়াত আছে 5 4টা ইয়াতো 5 4টা ইয়াতো 5 4টা গতিকে 5 4টা হ'লে আমাৰ এনসাৰটো কিমান হ'ব 625 অপচন নম্বৰ ডি হ'ব কেনেকৈ হ'ব স্যাৰ আমাৰ যেটো গৰিষ্ঠ সাধাৰণ উৎপাদক সুধিছে ইয়াত গসাও সুধি আছে ন গসাওটো মিলাটো লাগিব গতিকে মিলাটো বুলি ক'লে কেইটা মিলিছে 4টা 4টা 5 আছে গতিকে সবতে 4টা 4টা 5 আছে গতিকে এনসাৰটো হ'ব 4টা 5 পূৰণ কৰিলে আমি পাওঁ কিমান 625 গতিকে অপচন নম্বৰ ডি শুদ্ধ আকৌ চোৱা নেক্সট প্ৰশ্ন 4 নম্বৰটো আছে কি যদি a আৰু b সহমৌলিক সংখ্যা হয় তেন্তে a কিউব আৰু b কিউবটো কি হ'ব সুধিছে এটা আমি সহমৌলিক মানে জানো যে দুটা সংখ্যাৰ সদায় সাধাৰণ উৎপাদকটো কি হ'ব লাগিব 1 হ'ব লাগিব হয়নে নহয় সহমৌলিক শব্দটোৰ অৰ্থটো হৈছে আমাৰ হেতু কো প্ৰাইম নাম্বাৰ মানে ইহঁতৰ সাধাৰণ উৎপাদক কি হ'ব লাগে 1ৰ বাহিৰে অন্য থাকিব নালাগিব এটা চোৱা আমি তেনেকুৱা দুটা সংখ্যা লৈ লোৱা a আমি a যদি আমি কি লৈ লওঁ a মানে যদি আমি কি ল'ম সহমৌলিক মানে a হ'ল 3 আৰু b হ'ল যেনিবা 5 এটা চোৱা আমি এই দুটা সংখ্যা সহমৌলিক বুলি কৈ দিছে কাৰণ আমি জানো যে ইহঁতৰ সাধাৰণ উৎপাদক 1ৰ বাহিৰে আৰু বেলেগ নাই এতিয়া আমি চোৱা ইয়াক a কিউব কৰিবলৈ কৈছে b কিউব কৰিবলৈ কৈছে চোৱা a যদি আমি কিউব কৰোঁ কি হ'ব মানে 3 কিউব কৰিলে কিমান হ'ব 927 হ'ব হয়নে নহয় 3 কিউব মানে 27 আৰু 5 কিউব মানে কিমান হ'ব 125 হয়নে নহয় এটা চোৱা এটা কৈছে যে a কিউব আৰু b কিউবটো কি হ'ব সুধিছে এতিয়া a কিউবটো b কিউবটো কি হ'ব সহমৌলিক হ'ব নে সহমৌলিক নহয় হ'ব নে যুগ্ম আৰু অযুগ্ম হ'ব কোনটো হ'ব সুধিছে গতিকে আমি চোৱা এটা 27 আৰু 125 এটা a গিটা কি হ'ব a গিটাও সহমৌলিক হ'ব কিয় চোৱা ইহঁতৰো সাধাৰণ উৎপাদক 1ৰ বাহিৰে বেলেগ নাই ইয়াত তোমাৰ 3 3 থাকিব ইয়াত 5 5 থাকিব ইয়াতো গতিকে 1 আৰু দুইটাতে 1হে মিলিছে গতিকে ইহঁতৰ দুইটায়ো কি হ'ব সহমৌলিক হ'ব অপচন নম্বৰ এ শুদ্ধ আৰু দেই নেক্সট চোৱা নেক্সট আছে কি k আৰু 9 3 ৰ গসাউ হ'ল 31 এটা হচ্ছে কি k আৰু 9 3 ৰ গসাউ হ'ল 31 য'ত k এটা স্বাভাৱিক সংখ্যা k ৰ বাবে তলৰ কোনবোৰ সত্য হ'ব পাৰে k 31 ৰ গুণিতক k 93 ৰ গুণিতক k এটা যুগ্ম সংখ্যা k এটা অযুগ্ম সংখ্যা হয়নে তাৰপিছতে এটা আমাক সুধিছে যে ইয়াত কোনটো শুদ্ধ মানে 2 আৰু 3 টো শুদ্ধ বিত অনলি 1 2 3 শুদ্ধ চিত অনলি 1 3 4 শুদ্ধ আৰু অল অফ দিছ গোটেইকেইটা শুদ্ধ এতিয়া চোৱা আমি ইয়াত চাম যে k আৰু 93 গসাউ 31 এতিয়া চোৱা মই ইয়াত কৰি দেখাম তোমালোকক অকণমান শ্বৰ্টকাটত এতিয়া চোৱা আমাক k আৰু 93 সংখ্যা দুটা দিছে যে k আৰু 93 গসাউ কিমান 31 বুলি কৈছে হয়নে নহয় যদি k আৰু 93 গসাউ 31 হয় তেনেহ'লে আমাৰ হচ্ছে য'ত k এটা স্বাভাৱিক সংখ্যা k টো সদায় স্বাভাৱিক সংখ্যা বুলি কৈছে এতিয়া চোৱা k ৰ বাবে তলৰ কোনবোৰ সত্য হ'ব পাৰে k 31 ৰ গুণিতক k টো 31 ৰ গুণিতক হ'ব পাৰে বুলি কৈছে এতিয়া চোৱা আমি 93 টো যদি কৰি চাওঁ চোৱা দেই চাবা দেই 93 টো যদি আমি ভাঙি চাওঁ কি হ'ব তোমাৰ 3 × 31 হ'ব হয়নে নহয় 3 × 31 তাৰপিছতে এতিয়া চোৱা আমি যিহেতু k টোতো মানে 31 টো থাকিব লাগিব হয়নে নহয় 31 ইনটু ইয়াত কিবা এটা সংখ্যা আছে k মানে কি হ'ব 31 ইনটু ইয়াত 2 বা কিবা 2 বা কিবা থাকিব লাগিব হয়নে নহয় এটা চোৱা এতিয়া আমাক সুধিছে যে যেহেতু ইয়াৰ গসাউ ইয়াৰ যেহেতু গসাউ মানে 31 তিনি হ'ব নোৱাৰে তিনি ইয়াত কি হ'ব নোৱাৰে k মানত 31 টো থাকিবই লাগিব কাৰণ গসাউ বুলি ক'লে আমি জানো যে দুইটাতে থকা হ'ব লাগিব হয়নে নহয় এটা যেহেতু k মানত 31 × 2 আছে বুলি আমি ধৰি লৈছোঁ কাৰণ ইয়াত 3 থাকিব নোৱাৰিব 3 থাকিলে কি হৈ যাব তেতিয়া আকৌ গসাউটো বেলেগ হৈ যাব তেতিয়া 93 হৈ গ'ল গসাউটো হয়নে নহয় যদি ইয়াত 3 থকা হ'লে ইয়াত 3 আছে ইয়াত 31 আছে 31 আছে 31 × 2 31 × 3 এটা 31 টো যেহেতু আমাৰ দুইটাৰ পৰা কমন আহিছে তাৰমানে গসাউ 31 হয় হয়নে গতিকে ইয়াত তোমাৰ 1 হ'ব পাৰে বা 2 হ'ব পাৰে হয়নে নহয় 1 হ'ব পাৰে 2 হ'ব পাৰে কিন্তু 3 হ'ব নোৱাৰিব কিয় 3 হ'ব মানে 3 হ'লে আমাৰ গসাউটো 93 হৈ যাব হয়নে নহয় এটা চোৱা গতিকে k 31 ৰ গুণিতক হ'ব লাগিব k টো 31 টোৰ গুণিতক
হয়নে নহয় গুণিতক হ'ব পাৰে নে নোৱাৰে হ'ব পাৰে কাৰণ ইয়াত 31টো ইয়াত সোমাই থাকিব গতিকে গুণিতক হ'ব পাৰে এতিয়া চোৱা K93 গুণিতক K93 গুণিতক হ'ব পাৰে জানো নোৱাৰে কিয় কাৰণ ইয়াত 3টো সোমাই আছে যিহেতু এইটো নোৱাৰে অপশ্যন নম্বৰ এইটো ভুল এইটো শুদ্ধ হৈছে বৰ্তমান K যুগ্ম সংখ্যা বা অযুগ্ম সংখ্যা হ'ব পাৰে কাৰণ K যুগ্ম হ'ব পাৰে অযুগ্ম হ'ব পাৰে চাবা দেই K যদি যুগ্ম সংখ্যা হয় কি হ'ব অযুগ্ম হ'লে ইয়াত যদি আমি 1 লওঁ 1 ল'লে 31 × 1 হ'ব তেতিয়াও আমাৰ মানে গসাউটো 31 হৈ আছেনে যদি আমি K 31 × 2 লওঁ তেতিয়া কি হ'ব এইটো 62 হৈ যাবা নাই 62 হৈ গ'লে এইটো কি হ'ব তেতিয়া তোমাৰ এইটো যুগ্ম হ'ব হয়নে নহয় কিন্তু গসাউটোতো একেটাই থাকিব গতিকে আমাৰ যুগ্ম হ'ব পাৰে অযুগ্ম হ'ব পাৰে K মানটো গতিকে আমাৰ ইয়াত কি শুদ্ধ যে 1 3 আৰু 4 শুদ্ধ 1 3 আৰু 4 ক'ত শুদ্ধ আছে অপশ্যন নম্বৰ চিত আছে বুজি পাইছা তোমালোকে চবে ইমান টান নহয় এইখিনি MCQ ঠিকে আছে উজুৱে হয় চাবা খালি ভালকৈ বুজি লোৱা চোৱা তাৰপিছতে আকৌ আছে নেক্সট কুৱেশ্যনটো এইটো তোমালোকৰ √n এটা স্বাভাৱিক সংখ্যা যাতে n > 1 তলৰ কোনটোক নিশ্চিতভাৱে মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি তাৰপিছত √n তাৰপিছতে n আৰু ইটো দিছে কিমান 3টোত √3/2 এতিয়া কোনটো শুদ্ধ অনলি 2 শুদ্ধ অনলি 1 আৰু 2 শুদ্ধ অল অফ দিছ শুদ্ধ নে কেনট বি ডিটাৰমাইন মানে আমি ডিটাৰমাইন কৰিব নোৱাৰোঁ এতিয়া চোৱা √n এটা স্বাভাৱিক সংখ্যা য'ত কি হৈছে √n এটা যদি স্বাভাৱিক সংখ্যা হ'বলৈ হয় তেনেহ'লে আমি আৰু nটো কি কৈছে nটো 1তকৈ ডাঙৰ nটো 1তকৈ ডাঙৰ হ'ব লাগে বুলি কৈছে এতিয়া 1তকৈ ডাঙৰ হ'বলৈ √n আমি nৰ মানটো যদি আমি 16 লৈ লওঁ তেতিয়াহ'লে কি হৈ যাব 4 হ'ব হয়নে নহয় এতিয়া 4টো আমি গম পাওঁ যে কি 4টো মৌলিক সংখ্যাৰ উৎপাদক আমি প্ৰকাশ কৰিব পাৰিম ইয়াত মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি বুলি কৈছে কোনটোক নিশ্চিতভাৱে পাৰি এইটো পাৰি হ'ব কাৰণ কিয় 1তকৈ ডাঙৰ যেতিয়া স্বাভাৱিক সংখ্যা প্ৰত্যেকটোকে পাৰোঁ আমি পাটিগণিতৰ এটা মৌলিক উপাদ্য আমি পাইছিলোঁ উপাদ্যটো আমি গম পাওঁ যে কি বুলি পাইছিলোঁ যে 1তকৈ ডাঙৰ যিকোনো সংখ্যাক আমি মৌলিক সংখ্যাৰ উৎপাদক হিচাপে প্ৰকাশ কৰিব পাৰোঁ গুণফল হিচাপে তাৰমানে 2টো যেনেকৈ 2টোক আমি 1 পূৰণ 2 বুলি লিখিব পাৰোঁ নে যেনে 3টোক আমি 1 পূৰণ 3 বুলি লিখিব পাৰোঁ তেনেকৈ 4টোক আমি কি কৰিব পাৰোঁ 2 পূৰণ 2 বুলি লিখিব পাৰোঁ গতিকে এইবিলাক চব মৌলিক সংখ্যা আমি কৰিব পাৰোঁ 1তকৈ ডাঙৰ হ'লে পাৰি হয়নে নহয় গতিকে এইটোতে কি হ'ব এইটো পাৰি হৈছে নিশ্চিতভাৱে এইটো পাৰি হ'ব না আকৌ nটো পাৰি কিয় পাৰি কাৰণ আমি n যদি আমি 16 যিহেতু nৰ মান আমি 16 যদি লৈ লওঁ 16 সংখ্যাটো কি কৰিছোঁ যিহেতু আমি nটো 16 ল'লোঁ ন এইটো √n এটা স্বাভাৱিক সংখ্যা বুলি কৈছে √n মানে কি nৰ মানটো যদি আমি 16 লওঁ তেতিয়া আমি কি পাই গ'লোঁ 4 পাই গ'লোঁ 4টোক আমি প্ৰকাশ কৰিব পাৰিছোঁ ঠিক একেদৰে nটো যে 16 লৈছিলোঁ হয়নে নহয় সেইটোক আমি কৰিব পাৰিম নে সেইটোকো পাৰিম নকৰিব পাৰিম গতিকে আমাৰ শুদ্ধ হৈছে সেইটো পাৰিছোঁ আমি পাৰিছোঁ কিন্তু √n/2টোক পাৰিম নে নোৱাৰিম সেইটো চাওঁ তাৰপিছত √n/2টো যদি আমি হেৰি লৈ লওঁ যদি nৰ মানটো 16 লওঁ 16/2 যদি আমি মানে 4/2 যদি কৰোঁ আমি 2 পাওঁ তেতিয়া সেইটো পাৰোঁ কিন্তু চোৱা যেতিয়া আমি √3 লৈ ল'ম কি 9 লৈ ল'ম তেতিয়া কি হ'ব √9/2 যদি লৈ লওঁ তেতিয়া কি হ'ব আমাৰ 3/2 পাম 3/2 পাম মানে এতিয়া আমি এইটোক পাৰিম জানো চোৱা এইটো কিন্তু আমাৰ কি হৈ গ'ল 1.5 হৈ গ'ল নাই 5 1.5 হৈ গ'লনে গতিকে ইয়াক আমি কিন্তু কি কৰিব নোৱাৰোঁ মৌলিক উৎপাদক মানে তোমাৰ মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰিব নোৱাৰোঁ হয়নে নহয় গতিকে আমাৰ এইটো নহয় হয়নে এতিয়া আমাক ইয়াত কি পালোঁ অপশ্যন নম্বৰ বি শুদ্ধ অনলি 1 আৰু অনলি 2 শুদ্ধ অপশ্যন নম্বৰ বি শুদ্ধ দেই তাৰপিছত চোৱা নেক্সট আমি কি পাইছোঁ যদি a কি হ'ব = 2³ × 3 তাৰপিছতে কি আছে b = 2 × 3 × 5 আৰু c = হৈছে 3 ওপৰত মানে 3 p × 5 আৰু লসাগু দিছে আমাক কিমান লসাগু গোটেই তিনিটাৰে লসাগু যদি লওঁ a b c লসাগু 2³ 3² × 5 তেন্তে p মান কিমান হৈছে চোৱা আমি লসাগু বুলি কওঁতে জানো যে ইয়াৰ আটাইতকৈ যিকেইটি বস্তু আমাৰ মানে গোটেই সংখ্যাকেইটাৰ যিকেইটা আমি হেৰি কৰি থৈছোঁ মৌলিক উৎপাদক কৰি থোৱা আছে তাৰে আমাৰ যি সৰ্বোচ্চ ঘাত আছে আমি সেই মিলাৰ যিকেইটা সৰ্বোচ্চ ঘাত সেইকেইটা আমি লওঁ হয়নে নহয় তাৰপিছত 2³ ইয়াত আছে 2 আৰু ইয়াত 2টো নাই গতিকে আমাৰ 2³ আহিছেনে ইয়াত 3 আছে তোমাৰ আছে 3 আৰু ইয়াত তোমাৰ 3 আছে ইয়াত 3p আছে 3 ইয়াত এটাকে আছে ইয়াত দুটা আছে আৰু 5 ইয়াত দুটাত আছে এটা হেতু লোৱা হৈছে এতিয়া p মান কিমান আছে p মান 2 হ'ব যিহেতু আমি জানো যে যদি লসাগুটো যদি এইটো হয় ইয়াত p মান ঘাতটো 2 আছে আমি জানো যে সদায় সৰ্বোচ্চ ঘাতবিলাক আহে লসাগুত গতিকে ইয়াত আছে তোমাৰ 3টো এটা আছে চবতে এইটো 2 আছিলে তাৰমানে pটো 2 আছিলে মানে সেইকাৰণে 2টো অনা হৈছে
গতিকে আমাৰ অপশ্যন নম্বৰ ডিটো শুদ্ধ একেবাৰে সহজকৈ কৈ পেলালোঁ আমি চোৱা এইটো চোৱা আকৌ এখন ৰেচিং প্ৰতিযোগিতাত দুখন ৰেচিং কাৰে কি কৰিছে এ আৰু বিয়ে ট্ৰেকটোৰ এটা পাক সম্পূৰ্ণ কৰিবলৈ ক্ৰমে 90 মিনিট আৰু পি মিনিট সময় লয় যদি কাৰ দুখনে 90 মিনিটৰ পিছত প্ৰথমবাৰৰ বাবে আৰম্ভণি বিন্দুত পুনৰ লগ হয় আৰু গসাও কিমান হৈছে আমাৰ 30 পি 15 হয় তেনে পি মান কিমান হ'ব চোৱা এতিয়া প্ৰথম কথা হ'ল কি যে গাড়ী দুখনে ক্ৰমে 30 মিনিট আৰু পি মিনিটত সময়টো 30 মিনিট কি 90 মিনিট আৰু 30 মিনিট নহয় সৰি 90 মিনিট আৰু পি মিনিট সময় লয় হয়নে যদি কাৰ দুখনে 90 মিনিটৰ পিছত প্ৰথমবাৰৰ বাবে আৰম্ভণি বিন্দুত পুনৰ লগ হয় আৰু গসাও কিমান হয় 30 আৰু পি লখাও কিমান হ'ব গসাও কিমান হ'ব 15 তেন্তে পি মান কিমান হ'ব এতিয়া আমি এইটো প্ৰথমতে লিখি ল'ম যিহেতু গসাও দি থোৱা আছে আমাক চোৱা যিহেতু গসাও দি থৈছে গসাও আমাক দি থৈছে 30 পি তাৰ গসাও দি থোৱা আছে আমাক কিমান গসাও দিয়া আছে আমাক 15 দি থৈছে গসাও দেই চোৱা 15 গসাও দি থৈছে নহয়নে 15 দি থোৱা আছে নাই এতিয়া 15 আমি গসাও পাই থৈছোঁ আৰু আমি যিহেতু চোৱা আমি জানো যে 90 মিনিট আৰু পি মিনিট সময় লয় যদি কাৰ দুখনে 90 মিনিটৰ পিছত প্ৰথমবাৰৰ বাবে আৰম্ভণি বিন্দুত পুনৰ লগ হয় এই যে 90 মিনিটটো পাইছোঁ এইটো কি এইটো হৈছে আমাৰ লখাগু এইটো হৈছে আমাৰ লখাগু এতিয়া আমাৰ আকৌ সেই সংখ্যাকেইটাৰ লখাগু যদি লওঁ লখাগু কিমান 30 × p ইকুৱেল টু কিমান হ'ব তোমাৰ 90 এটা আমি পাই থৈছোঁ এতিয়া চোৱা আমি গসাওটো পালোঁ লখাগুটো পালোঁ নাই প্ৰশ্নটোত পালোঁ লখাগুটো কেনেকৈ পালোঁ চোৱা কেনেকৈ পালোঁ আমি জানো যে এ আৰু বি এ যিহেতু এটাতে সম্পূৰ্ণ কৰিবলৈ ক্ৰমে 30 মিনিট আৰু 90 মিনিট সময় লয় যদি এইটো আচলতে আমাৰ 30 মিনিট হ'ব যদি এইটো 30 মিনিট হ'ব ভুল হৈছে প্ৰশ্নটো 30 মিনিট আৰু পি মিনিট সময় লয় যদি কাৰ দুখনে 90 মিনিটৰ পিছত প্ৰথমবাৰৰ বাবে আৰম্ভণি বিন্দুত পুনৰ লগ হয় এই যে লগ হ'ল মানে আমি কি গম পালোঁ লখাগু হয় এইটো বুজি পাইছা সেইকাৰণে আমি লখাগু লোৱা হৈছে এইটো 90 এতিয়া আমি জানো যে লখাগু পূৰণফল সংখ্যা দুটাৰ পূৰণফলৰ সমান এতিয়া সংখ্যা দুটা কি আছিলে 30 × p আৰু এইফালে আছে 15 × 90 হয়নে নহয় এতিয়া চোৱা 30 কেইবাৰ যাব 3বাৰ যাব গতিকে p × কিমান 45 হয়নে p × 45 ওলাই গ'ল এতিয়া আমি প্ৰশ্নটো পাই গ'লোঁ কিমান এইটো অপশ্যন নম্বৰ এ শুদ্ধ হয়নে নেক্সট চাবা নিশ্চয় কি ধৰা হ'ল p আৰু q দুটা স্বাভাৱিক সংখ্যা যাতে p > q যেতিয়া p কিউৰে হৰণ কৰা হয় ভাগশেষ থাকে r এটা চোৱা আমাক কৈছে যে p কিউৰে হৰণ কৰিব লাগে হয়নে নহয় চোৱা p ইকুৱেল কিউৰে যেতিয়া হৰণ কৰিম আমি ধৰি ল'লোঁ যে কিউৰে হৰণ কৰিলে k পায় আৰু ভাগশেষ r থাকে নাই এটা 0 লেছ দেন ইকুৱেল টু r লেছ দেন p হয়নে এইটো বস্তু এটা চোৱা আমি এইটো বস্তু পালোঁ কিউৰে আমি এইটো হৰণ কৰিলোঁ p হৰণ কৰিলোঁ হয়নে কিউৰে যদি আমি p হৰণ কৰোঁ তেতিয়া k বাৰ পাই বুলি ধৰি লৈছোঁ আমি আৰু r বাকী থাকিলে আৰু আমি জানো যে 0 লেছ দেন ইকুৱেল টু r মানে ভাগশেষবিলাক সদায় কি হয় শূন্যৰ সমান হয় বা আমি জানো যে ভাজ্যতকৈ সৰু হ'ব লাগিব মানে যাক আমি হৰণ কৰিম তাতকৈ সৰু হ'ব লাগিব হয়নে নহয় গতিকে আমি সেইটো জানি থৈছোঁ আমি যিটো ইউক্লিডৰ বিভাজন প্ৰমেয়টো পাইছিলোঁ হয়নে নহয় সেইটো মতে হৈছে বস্তুটো এটা চোৱা এতিয়া আমি এই বস্তুটো পোৱাৰ পিছত এতিয়া আমাক সুধিছিলে কি প্ৰশ্নটোত r টু p r কি কৈছে আমাক প্ৰশ্ন ইয়াত কৈছে যে r p - q হ'ব নোৱাৰে তাৰপিছত r p - q হ'ব পাৰে নে নোৱাৰে p পা - q কৰিলে আমি p পা যদি - q কৰোঁ তেতিয়া r হ'ব পাৰে নেকি সেইটো সুধিছে p পা আমি মাইনাছ কৰিলে r হ'ব নোৱাৰে কাৰণ কেনেকৈ চোৱা আমি ইয়াক যিহেতু যদি আমি এইটো হৰণ কৰোঁ চাবা দেই তোমালোকে মই এটা বস্তু দেখাই দিছোঁ তোমালোকে যদি এইটো যদি আমি হেৰি কৰোঁ 9ক যেনিবা আমি ধৰি লোৱা 2ৰে হৰণ কৰা দেই 9 2ৰে হৰণ কৰিলে 9 4বাৰ যাব 8 হ'ল 1 থাকিলে হয়নে নহয় এতিয়া চোৱা আমি জানো যে এইটো q বুলি ধৰা হৈছে আৰু এইটো p ধৰি লোৱা হয়নে নহয় এতিয়া আমি এইটো p আছিলে এইটো হ'ল তোমাৰ k হয়নে নহয় আমাৰ এইটো হ'ল 9টো হৈছে তোমাৰ এই p টো বুজাইছে 9টোৱে বুজাইছে নাই আৰু 2য়ে যেহেতু আমি হৰণ কৰিছোঁ তাৰ 2টো মানে q বুজাই আছে হয়নে এতিয়া আমাৰ
হৰণ কৰাৰ পিছত কেইবাৰ গ'ল কেইবাৰ গ'ল পি মানে এইটো গ'ল এটা পি পা কিউ বিগ কৰিলে পি মানে কি আছিলে পি মানে আছিলে 9 পা 2 গ'লে আমাৰ ভাগশেষ পাইছোঁ নেকি নাই পোৱা পাওঁ জানো নেপাওঁ হ'ব নোৱাৰে হয়নে নহয় গতিকে আমাৰ এইটো শুদ্ধ মানে ট্ৰু হৈছে তাৰপিছত চোৱা আৰ এইটো হৈছে যে আৰ কিউ বা আৰ2 কিউ বা পি মাইনাছ কিউ যিকোনো এটা হ'ব পাৰে এইটো পাৰে নেকি নোৱাৰে এইটোতো সম্ভৱেই নহয় এইটোও নোৱাৰে এতিয়া চোৱা আৰ নিশ্চিতভাৱে কিউতকৈ সৰু আৰ নিশ্চিতভাৱে কিউতকৈ সৰু আৰবিলাক কিউতকৈ সৰু হ'ব পাৰে ন কিউতকৈ সৰু হ'ব পাৰে হয় কাৰণ আৰবিলাক আমি যেতিয়া কৰিম যিহেতু কিউৱে তুমি হৰণ কৰিছা ন তাতকৈ সদায় সৰুৱে হ'ব লাগিব আৰবিলাক সঁচা গতিকে আমাৰ এইটো হৈছে ট্ৰু গতিকে আমাৰ ইয়াত কি হ'ব 1 আৰু 3টো শুদ্ধ 1 আৰু 3 ক'ত শুদ্ধ আছে চোৱা চিত আছে চি অনলি 1 আৰু 3 শুদ্ধ হয়নে এইটো হ'ল কি দিছে তলত দিয়া বহুপদ ৰাখি এইচ এক্সৰ লেখ এটা অংশ দেখুওৱা হ'ল ইয়াত দেখুওৱা হৈছে এই লেখডালত তাত চোৱা এইচ এছ মানে এটা বহুপদ হয় এই বহুপদটো তলৰ কোনটোৱে হৰণ কৰিলে ভাগশেষ শূন্য হ'ব সুধিছে এতিয়া চোৱা ইয়াত বহুপদটো কোনটোৱে শূন্য কৰি হৰণ কৰিলে আমাৰ ওলাব সুধিছে এতিয়া একত দিছে যে এক্স মাইনাছ 2 দুইত দিছে এক্স প্লাছ 2 তিনিত দিছে এক্স মাইনাছ 4 আৰু চাৰিত দিছে এক্স প্লাছ 4 কোনটোৱে হৰণ কৰিলে ওলাব এতিয়া চোৱা আমি জানো যে এডাল লেখ যেতিয়া এইটো কি হয় আমি জানো যে এডাল লেখ এটা সদায় পেৰাবোলাকৃতিৰ হৈছে এডাল পেৰাবোলা হয় মানে অৰ্ধবৃত্তাকৃতিৰ গতিকে এই লেখডালৰ এক্স অক্ষক যেটা বিন্দুত কাটিব শূন্য সংখ্যা সেইটাই হ'ব গতিকে ইয়াত শূন্য সংখ্যা ক'ত কাটিছে এটা বিন্দুত কাটিছে শূন্যটো কি 2 হ'ব নে -2 হয়নে নহয় -2 এতিয়া যেতিয়া শূন্যটো -2 হয় তেতিয়া আমি কিহত ধৰোঁ শূন্যটো সদায় বহুপদ ৰাশিৰ ক্ষেত্ৰত +2 ধৰিম গতিকে এক্স প্লাছ 2 হ'ব এইটো শুদ্ধ ইয়াত এক্স প্লাছ 2 থকা এটাই আছেনে গতিকে কেৱল 2 শুদ্ধ হ'ব ইয়াত কেৱল 2 শুদ্ধ ক'ত আছে চোৱা আমাৰ অপশ্যন নম্বৰ এত আছে গতিকে অপশ্যন নম্বৰ এ হ'ব শুদ্ধ উত্তৰ অপশ্যন এ কেৱল 2টোহে যিহেতু শুদ্ধ কাৰণ কেনেকৈ হৈছে চাগে গম পাইছা তোমালোকে যে আমাৰ ইয়াত কি হৈছে কে হেৰিয়ৰ মানটো তোমালোকৰ যিহেতু আমাৰ শূন্য এক্সৰ মানটো মাইনাছ যিহেতু 2 হয় -2 হৈছে ন -2 হোৱাৰ লগে লগে আমি কিহত ধৰিম +2 ধৰিব লাগিব তেতিয়া আমি -2 পাম গতিকে আমাৰ এইটো হৈছে কেৱল 2 তাৰপিছত নেক্সট চাবা এতিয়া আমি এইটো কৰিম কি আছে এইটো যদি বহুপদ x² + 5x + k এটা 0 2 হয় তেন্তে k মান কিমান হ'ব এইটো আমি বেলেগ কৰিব নালাগে এই 2টো গৈ এক্সত পাতি দিলে এনচাৰটো পাই যাবা 2টো ক'ত পাতি দিবা এক্সত পাতি দিবা চোৱা আমাৰ সমীকৰণটো কি দিছে সমীকৰণটো দিছে x² + 5x + k = 0 আমি 2টো পাতি দিম 2² + 2 + k = 0 চোৱা 4 + 6 + k = 0 এটা চোৱা k - 10 অপশ্যন আছে নে k - 10 আছে এইটো চোৱা k - 10 ওলাই গ'ল উত্তৰ নেক্সট চোৱা যদি আলফা বিটা বহুপদ x² - 1 তেন্তে আলফা প্লাছ বিটাৰ মান নিৰ্ণয় কৰা এটা এই বহুপদটোৰ কি কৰিছে আমাক আলফা বিটা দি দিছে গতিকে আলফা প্লাছ বিটাৰ মান উলিয়াবলৈ কৈছে এটা আলফা প্লাছ বিটা বুলি কওঁতে আমি জানো যে -b/a হয় নাই তাৰপিছত আলফা প্লাছ বিটা বুলি কওঁতে আমি জানো যে -b/a ইয়াত -b আছে নে নাই ইয়াত -bটো নাই 0 হয় হয়নে নহয় 0 গতিকে ইয়াত -b কিয় নাই এক্সৰ লগত লগাই ইয়াত নাই মানে যিহেতু আমাৰ হেৰিটো নাই মানে c মান আছে গীত b মান নাই গতিকে অপশ্যন নম্বৰ ডি শুদ্ধ এইটো 0 পালোঁ যিহেতু আমি এইটো কৰিছোঁ চোৱা 13টোত কি আছে x² - 5x - m * m + 3 বহুপদটোৰ শূন্য হ'ল তাৰপিছত সেইটো আমি কৰিম চোৱা সেইটো আমি কি কৰিম যে প্ৰথমতে চাই লোৱা ইয়াত কি লিখি লৈছোঁ প্ৰশ্নটো x² - 5x - m * m + 3 ইয়াত আমি কি কৰিম ইয়াত আমি কি কৰিম a = হ'ল তোমাৰ 1 b = হ'ল -3 c = হ'ল -m * m + 3 এতিয়া আমি প্ৰথমতে এই যে দ্বিঘাত সূত্ৰটো প্ৰয়োগ কৰি দিম b² - 4ac আমি ভেদৰ নিৰ্ভৰটো প্ৰথম উলিয়াই লৈছোঁ b² - 3² - 4 a মানে কি a মানে হৈছে 1 আৰু c মানে এইটো দি দিয়া এতিয়া আমি এইটো 9 এইটো যিহেতু মাইনাছ আছে গোটেইকেইটা এইটো মাইনাছ হ'লে প্লাছ হ'ব +4 চোৱা 4m² তাৰমানে 4m² হ'ব হয়নে নহয় তাৰপিছতে আৰু কি আছে এইটো 4 ইনটু যদি আমি 3 লগত পূৰণ কৰোঁ কিমান হ'ব এইটো যিহেতু m আছে 4m লগত 3 গুণ কৰিলে 4 × 3 = 12 12m হ'ব নাই 12m হ'ব এতিয়া চোৱা আমি এইটো সূত্ৰটাত পৰি গৈছে হয়নে নহয় আমি সূত্ৰটোত যদি কৰি চাওঁ উত্তৰটো পাই যাম এতিয়া চাবা দেই আমি কি কৰিম এতিয়া twice m² মানে a²
প্লাছ 2 ইনটু a b মানে 3 প্লাছ a2 হয় নহয় এটা আমি টুৱাইছ m প্লাছ 3 হোল স্কয়াৰ লিখিব পাৰো নাই এটা চোৱা এটা আমি যদি সেই বস্তুটো গৈ আমি দিঘা সূত্ৰটো প্ৰয়োগ কৰোঁতে কি হ'ব x - b প্লাছ মাইনাছ ৰুট অভাৰ b স্কয়াৰ মাইনাছ 4ac ডিভাইডেড বাই টুৱাইছ a চোৱা এতিয়া ইয়াত আমি কি কৰিম b মানটো আমি জানো যে -3 -3 দুবাৰ কৰি দিলে আমাৰ +3 হ'ব যেহেতু আমাৰ b মানটো -3 আছে নাই এতিয়া আমি 3 পালো প্লাছ মাইনাছ মই ডাইৰেক্ট কৈ দিছোঁ দেই সো এইটো ৰুট অভাৰ টুৱাইছ m প্লাছ 3 হোল স্কয়াৰ ডিভাইডেড বাই টুৱাইছ a মানে হ'ল 1 তাৰপিছত 3 প্লাছ মাইনাছ এটা আমি যদি বৰ্গমূল লওঁ কিমান হ'ব টুৱাইছ m প্লাছ 3 হ'ব নাই ডিভাইডেড বাই 2 চোৱা এতিয়া আমি কি কৰিম যেহেতু ইয়াত যদি আমি এবাৰ প্লাছ এবাৰ মাইনাছত লওঁ চোৱা যদি আমি এবাৰ প্লাছত লওঁ তেতিয়া কি হ'ব টুৱাইছ m প্লাছ 6 হ'ব ডিভাইডেড বাই 2 হ'ব নাই এতিয়া দুইটো যদি আমি কমন আনো কি হ'ব m প্লাছ 3 ডিভাইডেড বাই 2 তাৰমানে আমাৰ এটা শূন্য ওলালে m প্লাছ 3 ওলালে নাই নেক্সট ইটো যদি আমি মাইনাছত লওঁ তেতিয়া কি হ'ব চোৱা 3 মাইনাছ টুৱাইছ m তোমাৰ -3 হ'ল নাই এতিয়া আমি কি কৰিম তলত আছে 2 এটা a মাইনাছ এটো কাটি গ'ল কি থাকিব 2 2 কাটি গ'ল মাইনাছৰ m থাকিলে অনলি -m আৰু m প্লাছ 3 হৈছে ইয়াৰ এনসাৰ গতিকে কোড আছে চাওঁ অপশ্যন নম্বৰ বি আছে গতিকে অপশ্যন নম্বৰ বি শুদ্ধ এতিয়া চাওঁ আকৌ আমি যদি চাওঁ যদি ax² + bx + c not equal to 0 দ্বিঘাত বহুপদটোৰ শূন্যবোৰ সমান তেন্তে উত্তৰটো কি হ'ব যে c আৰু a ৰ বিপৰীত চিন থাকিব বা c আৰু b ৰ একে চিন থাকিব c আৰু a একে চিন থাকিব c আৰু b বিপৰীত চিন থাকিব কোনটো শুদ্ধ হৈ দিছে এটা চোৱা আমি ইয়াত কৰিম প্ৰশ্নটো যে আমাক যেহেতু দুইটা শূন্য a বহুপদটোৰ মানে বহুপদটো হ'ল কি ax² + bx + c তোমাৰ c আৰু য'ত c not equal to 0 এই দ্বিঘাত বহুপদটোৰ শূন্যবোৰ সমান চোৱা শূন্যবোৰ বুলি কওঁতে আমি জানো যে আলফা ইকুৱেল টু বিটা বুলি কৈছে নাই শূন্য দুটা সমান আলফা আৰু বিটা দুইটা সমান বুলি কৈছে এতিয়া যেহেতু আমাক দুইটা যদি সমান হ'বলৈ হয় তেনেহ'লে আমি দুইটা সমান হ'বলৈ হ'লে দুইটা একেটা চিন যুক্ত হ'ব লাগিব তাৰমানে যদি আমাৰ এইটো যদি 2 হয় এইটো 2 হ'বলৈ দুইটা চিন একে থাকিব লাগিব নাই মাইনাছ থাকিব লাগিব ঋণাত্মক নাই ধনাত্মক হ'ব লাগিব হয় নহয় এটা চোৱা আমি যদি কি কৰোঁ যে আলফা ইনটু বিটা এই শূন্যটা যদি পূৰণ কৰি দুটা কি হয় c/a পাওঁ নাপাওঁ c/a পাওঁনে গতিকে এটা চোৱা আমি এটা কথা জানিব লাগিব যে তোমাৰ এই যে দেখিছোঁ আমি আলফা আৰু বিটা দুইটা যেহেতু মই ক'লোৱে যে দুইটা সমান হ'বলৈ হ'লে আমাৰ চিন দুটাৰ ধনাত্মক নাইবা ঋণাত্মক দুইটা একে হ'ব লাগিব গতিকে আমি যদি কি কৰোঁ ইয়াত যদি আমি ধৰি ল'লোঁ যে তোমাৰ দুইটা ধনাত্মক হয়নে দুইটা ধনাত্মক হ'লে কি হ'ব ইয়াত তেতিয়াহে আমাৰ c/aটো হ'ব হয়নে নহয় দুইটা ধনাত্মক হ'লেহে আমাৰ আলফা আৰু বিটা দুইটা ধনাত্মক হ'বই লাগিব তেতিয়াহে আমাৰ সমান হ'ব হয় নে নহয় গতিকে তেতিয়াহ'লে আমাৰ কি হ'ব c আৰু a দুইটা একে চিনযুক্ত হ'ব লাগিব নাই c আৰু a একে চিনযুক্ত হ'ব লাগিব এইটো চোৱা অপশ্যন নম্বৰ চিত আছে c আৰু a একে চিনযুক্ত হ'ব কিয় হ'ব কাৰণ আমি যিহেতু দেখিছোঁ যে দুইটা শূন্য সমান আৰু লগতে কৈ দিছে যে দুইটা শূন্য যদি সমান হয় তেনেহ'লে চিন দুটা কি হ'ব লাগিব মানে এইটো যদি মাইনাছত থাকে এইটো মাইনাছ হ'ব লাগিব আৰু এইটো প্লাছত থাকে এইটো প্লাছ হ'ব লাগিব দুইটা যদি মাইনাছত থাকে তেতিয়াহে আমি c/aটো ধনাত্মক পাম গতিকে আমাৰ অপশ্যন কি হ'ব c আৰু a একে চিনযুক্ত হ'ব বিপৰীত নহ'ব গতিকে অপশ্যন নম্বৰ চিটো শুদ্ধ 9x + 127 বহুপদটোৰ শূন্যকেইটা কি হ'ব দুইটা ধনাত্মক দুইটা ঋণাত্মক এটা ধনাত্মক আনটো ঋণাত্মক আৰু দুইটা সমান ইয়াৰ কোনটো হ'ব এতিয়া আমি ইয়াত যদি চাওঁ ইয়াত হ'ব তোমাৰ চোৱা x² + 99x + 125 বহুপদটোৰ শূন্যকেইটা দুইটা ধনাত্মক নহ'ব দুইটা ঋণাত্মক হ'ব কিয় ঋণাত্মক হ'ব কাৰণ আমি যেহেতু ইয়াত যে দেখিছা গোটেইকেইটা প্লাছ চিন হয় যে প্লাছ চিন হোৱাৰ লগে লগে গোটেইকেইটাতে যদি প্লাছ চিন থাকিব তেতিয়া আমি x ওলাওঁতে কি হ'ব লাগিব ঋণাত্মক হ'ব দুইটা ঋণাত্মক হ'ব দেই অপশ্যন নম্বৰ বি তোমালোকে বুজি পাইছা চাগে যিহেতু ইয়াত আমি যিহেতু যোগ কৰি উলিয়াম যে মধ্যমপদ আমি কেনেকৈ উলিয়াওঁ 127ৰ উৎপাদককেইটা উলিয়াই লৈ আমি 99টো যোগ কৰি দেখাব লাগিব যোগ যদি প্লাছ যেতিয়া কৰিম আমি গতিকে আমি তাক যেতিয়া xৰ মানটো উলিয়াম তেতিয়া সেইটো ঋণাত্মক হৈ যাব গতিকে দুইটা ঋণাত্মক হ'ব হয়নে নেক্সট চাবা যদি আলফা ইনটু বিটাৰ মান 5 আৰু আলফা আৰু বিটা কৈছে যে mx² - 5 + 28x বহুপদটোৰ শূন্য হয় তেন্তে mৰ মান কিমান হৈ দিছে এতিয়া চোৱা আমি আলফা বিটাৰ মানটো যিহেতু পাই থৈছোঁ আলফা বিটাৰ মানটো কিমান আমি 5 বুলি দি দিছে হয় নহয় এতিয়া চোৱা এইটো আমাক বহুপদটো দি দিছে ন এতিয়া আমি বহুপদটো ফাৰ্ষ্টে লিখি ল'ম mx² - 5 + 28x হয় নহয় এতিয়া চোৱা আলফা ইনটু বিটাৰ মান 5 দি দিছে আলফা ইনটু বিটা ইকুৱেল টু 5 দি দিছে এতিয়া ইয়াত আলফা ইনটু বিটা মানটো আমি উলিয়াই চাওঁচোন কি হ'ব চাওঁ আলফা ইনটু বিটা বুলি কওঁতে আমি জানো যে c/a
চি মানে বুলি ক'লে কোনটোক বুজাইছে আমি চি বাই এ ৰে চি বাই এ ইকুৱেল 5 হ'ব চি বুলি কওঁতে আমি জানো যে -5ক বুজাই আছে হয়নে নহয় আৰু এ বুলি কওঁতে এম হয়নে নহয় এইফালে তোমাৰ 5 আছে যদি আমাক এমৰ মান লাগে গতিকে আমাৰ এমটো ইফালে গ'লে কি হ'ব পূৰণ হৈ যাব তাৰপিছতে পূৰণ হৈ গ'লে আমাৰ এইফালে পূৰণ হৈ গ'লে তোমাৰ এইফালে তোমাৰ -5 আৰু এইফালে আছে তোমাৰ m × 5 হ'ব গতিকে এই 5টো আহি আকৌ হৰণ হৈ যাব নাই গতিকে এমৰ মান কিমান হৈ যাব -1 অপশ্যনত আছে নে -1 আছে অপশ্যন নম্বৰ চি শুদ্ধ হয়নে নেক্সট কুৱেশ্যনটো চোৱা x আৰু y চলযুক্ত দুটা ৰৈখিক সমীকৰণ তলত দিয়া হ'ল a1x প্লাছ b1y প্লাছ c = 0 আৰু a2x প্লাছ b2y প্লাছ c = 0 এই ৰৈখিক সমীকৰণৰ জোৰটোৰ সমাধান আছেনে নাই তাক নিৰ্ধাৰণ কৰিবলৈ তলৰ কোনটো তথ্য স্বতন্ত্ৰভাৱে পৰ্যাপ্ত আমাক সেই অংকটো কৰিবলৈ দিছে হয়নে নহয় গতিকে আমি এইটো কৰোঁতে তোমাৰ এটা কথা চাবা যে আমি কি কৰিব লাগিব যে এইকেইটাৰ মানে সমাধান আছেনে নাই তাক নিৰ্ধাৰণ কৰিবলৈ তলৰ কোনটো তথ্য স্বতন্ত্ৰভাৱে পৰ্যাপ্ত সেইটো সুধিছে আমাক হয়নে নহয় এতিয়া আমি জানো যে সমাধান থকাৰ কাৰণে আমি যিহেতু দুটা সমীকৰণ দি দিছে আমাক a1x প্লাছ b1y প্লাছ c = 0 বুলি দিছে এটা দিছে a2x প্লাছ b2y প্লাছ c = 0 বুলি দিছে হয়নে নহয় এই সমীকৰণটোৰ যদি সমাধান থাকিবলৈ হয় তেতিয়াহ'লে আমাক জানিব লাগিব যে a1/a2 not equal to b1/b2 হ'ব লাগিব এটা হয়নে নহয় আৰু এটা হ'ব লাগিব কি a1/a2 তাৰপিছতে আৰু ইকুৱেল b1/b2 ইকুৱেল টু c1/c2 হ'ব c/c হ'ব লাগিব ইয়াত যেটো c1/নাই c/c তাৰমানে চোৱা a1/a2 ইকুৱেল b1/b2 ইকুৱেল টু c/c খন কৰিলে আমি 1 পাওঁ গতিকে এনেকুৱা হ'ব লাগিব গতিকে ইয়াত চোৱা অপশ্যন নম্বৰ এইটো আৰু এই দুটা ক'ত আছে চাওঁ আমি এইটো আছেনে এইটো অপশ্যনত 8 আছে 1 নম্বৰটো তাৰপিছতে আৰু 4 নম্বৰটো হয়নে নহয় 1 নম্বৰটো আৰু 4 নম্বৰটো আমি পালোঁ হয়নে নহয় বাকী আমাৰ নট ইকুৱেল থকাত কেতিয়াও হ'ব নাই এইটো দুটা ইকুৱেল হৈ আমাৰ সমাধান নাথাকে আৰু এইটো নাথাকে গতিকে আমাৰ 1 আৰু 4 শুদ্ধ গতিকে 1 আৰু 4 ক'ত শুদ্ধ আছে চোৱা 1 আৰু 4 অপশ্যন নম্বৰ বিত আছে অপশ্যন নম্বৰ বিত 1 আৰু 4 শুদ্ধ আছে গতিকে আমি আজি তোমালোকৰ কাৰণে মই অতি গুৰুত্বপূৰ্ণ 17টা MCQ আজি মই তোমালোকক কৰি দেখালোঁ নেক্সট ক্লাছত মই আৰু কেইটামান গুৰুত্বপূৰ্ণ MCQ কৰি দেখাম তোমালোকে মই যেনেদৰে তোমালোকক কৰাই দিছোঁ তেনেদৰে তোমালোকে ভালকৈ বুজি লৈ অংকখিনি কৰিবলৈ চেষ্টা কৰিবা আৰু মানে তোমালোকে প্ৰি ফাইনেলৰ কিছুমান কুৱেশ্যন পেপাৰ উলিয়াই লৈ এনেকৈ প্ৰেক্টিছ কৰিবলৈ চাবা আৰু মই যিমান দূৰ পাৰোঁ তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰি আছোঁ তোমালোকে খালি নতুনকৈ যদি কোনোবা মোৰ চেনেলত ভিজিট কৰিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা কাৰণ মই তোমালোকৰ কাৰণে কষ্ট কৰি ভিডিঅ' বনাই আছোঁ তোমালোকে মোক ছাবস্ক্ৰাইব এটা কৰি দিলে মোৰ মনটো বহুত ভাল লাগিব ধন্যবাদ আজিলৈ আহোঁ বাই বাই